আপোনালোকে জানে যে বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ সময়ত অসমৰ হাইস্কুলসমূহত কন্ট্ৰেকচুৱেল টিচাৰ নিযুক্তি কৰা হৈছিল আৰু সেই কন্ট্ৰেকচুৱেল টিচাৰসকলক প্ৰথম অৱস্থাত 12,000 টকা দৰমহা দি আৰম্ভ কৰা হৈছিল 2021 চনত আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈ তেখেতসকলক আমি 60 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ যিটো সময়সীমা অৱসৰ 60 বছৰলৈকে বঢ়ুৱাইছিলোঁ আৰু নিয়াৰ ৰেগুলাৰাইজেশ্যন আমি ৰেগুলাৰাইজেশ্যন নকৰি নিয়াৰ ৰেগুলাৰাইজেশ্যন বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ আৰু তেওঁলোকক অলমোষ্ট ৰেগুলাৰ শিক্ষকৰ সমান আমি দৰমহা দিয়া আমি আৰম্ভ কৰিছিলোঁ আজি কেবিনেটে তেনেকুৱা ধৰণৰ 4,669 জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে তেনেকে আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিলোঁ তেনেকুৱা পাথৱে এটা আজি আমি মুকলি কৰিছোঁ অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব এই 4,669 জন শিক্ষকে কন্ট্ৰেকচুৱেল টিচাৰ বুলি আমি যাক কওঁ যোনে হাইস্কুলত কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিম কিন্তু কোনোবাই যদি ভাবে যে নহয় মই চুক্তিবদ্ধ শিক্ষক হৈ থাকিম মই নিয়মীয়া শিক্ষক হ'ব খোজা নাই সেই অপচনো তেওঁলোকৰ খোলা থাকিব অৰ্থাৎ এইটো মেণ্ডেটৰী নহয় এইটো ভলেণ্টিয়াৰী আৰু তেওঁলোকে ভলেণ্টিয়াৰী হিচাপে ইয়াত ইচ্ছা কৰিলে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব আৰু ইচ্ছা নকৰিলে তেওঁলোকে পাৰ্টিচিপেট নকৰাকৈ থাকিব এই মাহৰ 19 তাৰিখে আমি চৰকাৰৰ দুটা ফ্লেগশ্বিপ স্কিম আৰম্ভ কৰিম অসমৰ 126টা সমষ্টিতে একোটা অনুষ্ঠান হ'ব আৰু গুৱাহাটীত ৰাজ্য চৰকাৰে সাংবাদিক মেলৰ জৰিয়তে এই আঁচনি দুখন মুকলি কৰিব প্ৰথম হ'ল 12,60,000 অৰুণোদয় নতুন হিতাধিকাৰী অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত কৰবাত 500 বেছি কৰবাত 500 কম অলমোষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰী সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰী সকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব এই গোটেই কাৰ্যসূচীটো আমি 19 সেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ সিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেন্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰো সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম দ্বিতীয়তে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী ৰেচন কাৰ্ড নহলে অৰুণোদয় নাপাব গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া মই অৰুণোদয় পাব লাগে ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব সেই কাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম
অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব আপোনালোকে 3 নম্বৰ এটা বিশেষ বিষয়ৰ ওপৰত অৱগত যে আমি কিছুদিনৰ পৰা CM-AAA মুখ্যমন্ত্ৰী অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছোঁ আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰী অনুমোদন দিয়ে এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব 1 লাখ ঘূৰাই দিব নালাগে 1 লাখ 5 বছৰ পিছত এটা ইকুৱেল ইনষ্টলমেণ্টত তেওঁলোকে ঘূৰাই দিব লাগিব 5 বছৰ 2 লাখ টকা ঘূৰাই দিব নালাগে 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ যি ঘূৰাই দিব থাকিব সেয়াও সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব 1 লাখ ঘূৰাই দিব আৰু সুদ দিব নালাগে 1 লাখ ৰাজ সাহায্য 1 লাখ ঋণ আৰু ঋণো উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছো 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰ এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেণ্ট আমি পূৰা কৰিলোঁ আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়ে আমি গধূলি আৰু 75,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰিছোঁ আজি আমাৰ কেবিনেটে কোকৰাঝাৰত এটা ষ্টেডিয়াম নিৰ্মাণৰ বাবে 107 কোটি টকা অনুমোদন দিয়ে গুৱাহাটীৰ ডাউনটাউন হস্পিটেলৰ সন্মুখত নতুনকৈ এখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে 111 কোটি টকাৰ অনুমোদন দিয়ে আৰু গুৱাহাটী চিৰিয়াখানাক নতুন ৰূপত সজাই পৰাই তুলিবৰ বাবে 362 কোটি টকা দুটা ইনষ্টলমেণ্টত অনুমোদন দিয়ে অৰ্থাৎ প্ৰথম 50% কাম হ'ব তাৰ পিছত 50% তাৰমানে প্ৰথম অৱস্থাত প্ৰায় 170 কোটি টকাৰ কাম হ'ব তাৰ পিছত 170 কোটি টকাৰ কাম হ'ব কিন্তু টোটেল প্ৰজেক্টটো 362 crores আৰু গোটেই চিৰিয়াখানাখন এটা চিৰিয়াখানা কাম টুৰিজিম এট্ৰেকশ্যনলৈকে কনভাৰ্ট হ'ব আমি আপোনালোকক পিছত প্ৰেজেণ্টেশ্যনটো ভাল কৰি আমি দেখুৱাম ইয়াৰ লগত আজি আমাৰ কেবিনেটে এটা খুব ডাঙৰ আঁচনিক মঞ্জুৰি কৰে সেইটো হৈছে দছাল বুলি এটা কোম্পানী আছে যিটো কোম্পানীয়ে ৰাফেল বিমানবিলাকক চোৱা চিতা কৰে যিটো কোম্পানীয়ে 3D প্ৰিণ্টিঙৰ পৰা আৰম্ভ কৰি সমূহ নিউ জেনেৰেশ্যন টেকনলজিৰ ওপৰত কাম কৰে তেওঁলোকে অসমত এটা এৰোস্পেচ এণ্ড ডিফেন্স অটোমেটিভ ইলেক্ট্ৰনিক ভেহিকল ইণ্ডাষ্ট্ৰিজৰ এটা ট্ৰেইনিং হাব ইয়াত বনাব খোজে যাৰ জৰিয়তে অসমৰ যুৱ শক্তিক এভিয়েশ্যন ইণ্ডাষ্ট্ৰি ডিফেন্স ইণ্ডাষ্ট্ৰি এৰোস্পেচ ইণ্ডাষ্ট্ৰি অটোমেটিভ আৰু ইলেক্ট্ৰিকেল ভেহিকল ইঞ্জিনিয়াৰিঙলৈকে আমি আকৰ্ষণ কৰিব পাৰিম এই গোটেই প্ৰজেক্টটোৰ বাবে দছালে আমাৰ অসমত 200 কোটি টকা বিনিয়োগ কৰিব আৰু ৰাজ্য চৰকাৰে 40 কোটি টকা বিনিয়োগ কৰিব
আগতে এনেকুৱা এটা প্ৰকল্প আমি টাটাৰ লগত কৰি আছিলোঁ অসমৰ পলিটেকনিক বিলাকত এই আঁচনিটো চলি আছিলে এতিয়া আমি সেকেন্ড হিচাপে সেন্টাৰ অফ এক্সেলেন্স এটা আমি গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত নিৰ্মাণ কৰি গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব হ'ব আৰু অসমৰ 50খন কলেজত এই হাবৰ পৰা স্পোক মডেলত আমি ট্ৰেইনিং দিব পাৰিম অৰ্থাৎ গোটেই আঁচনিখনত আসাম ইঞ্জিনিয়াৰিং কলেজ আৰু 50খন কলেজ এই আঁচনিটোৰ অধীনত আহিব 240 কোটি টকা ব্যয় হ'ব 40 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব 200 কোটি টকা দসালে ব্যয় কৰিব আৰু এই দসাল সিস্টেমে আপোনালোকে গুগল কৰিলে গম পাব ওয়াৰ্ল্ডৰ এটা লিডিং টেকনলজি অৰ্গানাইজেশ্যন তেওঁলোকক মই আগতে কোৱাৰ দৰে গোটেই অটোমেটিভ এআই ডিফেন্স এৰোস্পেস ইয়াৰ গোটেই ডিজিটাল টেকনলজিৰ ওপৰত তেওঁলোকে বহুত ডাঙৰ কাম কৰে ৰবটিক্স এআই তাৰ ওপৰত বহুত ডাঙৰ কাম কৰে তেওঁলোকে 200 কোটি টকা এটা নিজে বিনিয়োগ কৰিব অসমত এনেকুৱা ধৰণৰ এটা সেটআপ কৰাৰ কাৰণে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিঙৰ নামত যেটো ফ্ৰডুলেন্ট ট্ৰানজেকচন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ সিবিআই দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ সিবিআই তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো আৰু তেখেতেও সিবিআই এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিল আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে ডিওপিটিৰ পৰা নোটিফিকেশন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজি কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গোটেই কেটা কেছ আমি সিবিআই দিম আৰু সিবিআই নলুৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশনটো সিবিআই কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি সিবিআই ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ সিবিআই লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেটা লম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি সিবিআই দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু সুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে গতিকে আজি আমাৰ কেবিনেটত লোৱা সিদ্ধান্তৰ ভিতৰত এইকেইটা ইম্পৰ্টেন্ট ডিসিশন আছিল আৰু কেইবাটাও সৰু সৰু সিদ্ধান্ত আছে এইখিনি আপোনালোকে আমাৰ টুইটাৰ ফেসবুক বা বিআইবিআৰ প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰে